ৰাইজৰ পৰামৰ্শ ৰাইজৰ আশা আকাংক্ষাক প্ৰাধান্য দি বিজেপিয়ে প্ৰস্তুত কৰিলে সংকল্প পত্ৰ ২৬ৰ নিৰ্বাচনলৈ ৮টা দিন বাকী থকাৰ পূৰ্বে ৩১টা প্ৰতিশ্ৰুতি লৈ মুকলি কৰিলে সংকল্প পত্ৰ বিজেপিৰ সংকল্প পত্ৰত ৰাইজৰ বাবে কি কি আছে ২৬ৰ নিৰ্বাচনৰ বাবে এক প্ৰকাৰে যুদ্ধং দেখি ৰূপ বিজেপি ২৬ত পুনৰবাৰ শাসনত অধিষ্ঠিত হোৱাৰ দিশে অগ্ৰসৰ হোৱা বিজেপিয়ে নিৰ্বাচনৰ প্ৰাক্ষণত ৰাইজৰ বাবে ৩১টা প্ৰতিশ্ৰুতি মুকলি কৰিলে সংকল্প পত্ৰত বাজপেয়ী ভৱনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰিলে বিজেপিৰ সংকল্প পত্ৰ It's Sankalp Patra, the manifesto before any election. But before I speak about the details which are in the manifesto, about what we promise, I want to speak about what we have already done. Because this manifesto is to build on a decade of delivery. বিগত সময়ছোৱাত বিজেপিয়ে ৰাজ্যৰ ২,৪৫,০০০ৰো অধিক লোকৰ পৰা বিভিন্ন পৰামৰ্শ বুটলিবলৈ সক্ষম হৈছে ৰাইজৰ পৰামৰ্শৰে সাজু কৰা হৈছে সংকল্প পত্ৰ ৫ বছৰত ৩১টা প্ৰতিশ্ৰুতিৰে বিজেপিৰ সংকল্প অনাগত ৫টা বছৰত দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমক গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি ৰাজ্যৰ প্ৰতিজন ব্যক্তিকে সাঙুৰিব এই সংকল্প পত্ৰই শিক্ষা স্বাস্থ্য ক্ৰীড়া সকলো দিশতে হ'ব নতুন ৰূপ গুৰুত্বপূৰ্ণ সংকল্পকেইটা মই আপোনালোকৰ ওচৰত পঢ়ি দিব খুজিছো আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কৰণত ২৪ ঘণ্টাৰ ভিতৰত এজন বিদেশী নাগৰিকক বহিষ্কাৰৰ বাবে জিলা আয়ুক্তক ক্ষমতা প্ৰদান কৰে তাক আমি প্ৰতিদিনে ব্যৱহাৰ কৰিম যাতে অসমৰ পৰা আমি বাংলাদেশীক উভতাই পঠাব পাৰো লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজহাল ভাঙি দিম এয়া আমাৰ সংকল্প আমাৰ চৰকাৰ অহাৰ লগে লগে আমি ৫ বছৰত ৰাজ্যৰ ২ লাখ যুৱক যুৱতীক চৰকাৰী আমি চাকৰি দিম এখন জিলা এখন মেডিকেল কলেজ এখন বিশ্ববিদ্যালয় এখন অভিযান্ত্ৰিক মহাবিদ্যালয় অসমৰ প্ৰতিখন জিলালৈ ইয়াক আমি আগুৱাই লৈ যাম ১৫ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি গৃহ প্ৰদান কৰিম দৰমহা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ লগত একে দিনৰ পৰাই আৰু একেটা মানদণ্ডৰে আমি ৰূপায়ণ কৰিম সমান্তৰালকৈ অৰুণোদয় আঁচনিত ধন ১২৫০ টকাৰ বিপৰীতে ৩০০০ টকাকৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি ২ লাখ নিবনুৱাক চৰকাৰী প্ৰতিশ্ৰুতি ২ লাখ যুৱক যুৱতীক চৰকাৰী আমি চাকৰি দিম প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ শিক্ষা বিনামূলীয়া ৪০ লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ বাবে ২৫,০০০ টকাকৈ অনুদানৰ প্ৰতিশ্ৰুতি আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব আজিৰ দিনটোত বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ বহুকেইজন মন্ত্ৰীৰ উপস্থিতিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰিলে সংকল্প পত্ৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজাৰ সহযোগত মৌচুমী দাসৰ ৰিপৰ্ট আছাম টক্স